ৰাজ্যসভাৰ আসনক লৈ এইবাৰ বিদ্ৰোহী শিবিৰৰ তৎপৰতা খালি এখন আসনত দিল্লী যাবলৈ লাগে বিজেপিৰ বিদ্ৰোহীক হয় ৰাজেন গুহাই সাক্ষাৎ কৰিছে ৰাজ্যিক বিজেপিৰ সভাপতি দিলীপ শইকীয়াক দিল্লী যাত্ৰাৰ ইচ্ছা ব্যক্ত কৰি দিলীপ শইকীয়াক সাক্ষাৎ কৰা ৰাজেন গুহাই জনাই দিছে দলে বিচাৰিলে ৰাজ্যসভাত প্ৰতিনিধি হ'বলৈ মন ৰাজেন গুহাই লক্ষণীয় কথা এয়াই যে দিলীপ শইকীয়া সভাপতি হোৱাৰ পিছৰে পৰাই নতুন প্ৰত্যাশা আৰম্ভ হৈছে বিজেপি দলত পুৰণিৰ বিদ্ৰোহৰ ক্ষেত্ৰত পুৰণি বিজেপি কৰ্মীও বাজপেয়ী ভৱনত ভৰি দিয়া পৰিলক্ষিত হৈছে মূলত শইকীয়া সভাপতি হোৱাৰ পিছতেই মন কুমলিছে বিদ্ৰোহী শিবিৰৰ এনে অৱস্থাত এক প্ৰকাৰ যুদ্ধবিৰতি ঘোষণা কৰি বাজপেয়ী ভৱনত পদাৰ্পণ কৰিছে একাধিক পুৰণি বিজেপি নেতাই কিন্তু ৰাজেন গুহাই ৰাজ্যসভালৈ যোৱাৰ বাট কিমান মসৃণ ৰাজেন গুহাইৰ লগতে ইচ্ছা আছে ৰেখাৰাণী দাস বড়োৰ ৰাজ্যসভালৈ মন আছে প্ৰদীপ ঠাকুৰীয়া তপন গগৈৰো কিন্তু অংক মিলাব পৰা নাই বিজেপি নেতৃত্বই মিছন ৰঞ্জনৰ স্থানত বিজেপিয়ে প্ৰেৰণ কৰিব বৰাকৰে প্ৰতিনিধি বিজেপিৰ এক শীৰ্ষ সূত্ৰৰ মতে ২৬ৰ অংক আগত ৰাখি উচ্চ সদনলৈ পঠিয়াব বৰাকৰ প্ৰায় এজন প্ৰতিনিধি মিছন ৰঞ্জন দাসে যিহেতু বৰাক উপত্যকাক প্ৰতিনিধিত্ব কৰে এনে অৱস্থাত মিছন ৰঞ্জন দাসক ৰাজ্যসভালৈ পুনৰ পঠিওৱাটো সম্ভৱ নহ'লে বৰাকৰ প্ৰায় এজন প্ৰতিনিধি প্ৰেৰণ কৰিব উচ্চ সদনলৈ ইচ্ছা থকা সত্ত্বেও মিছন ৰঞ্জন দাসক নিদিলে কপাল ফুলিব পাৰে ৰাজদীপ ৰয়ৰ বৰাকৰ পৰিচিত নেতা ৰাজদীপ ৰয়ক সংস্থাপিত কৰিব বিচাৰে নেতৃত্বই কাৰণ বিগত লোকসভা নিৰ্বাচনত ৰাজদীপ ৰয়ে টিকট নোপোৱা সত্ত্বেও দলীয় কাম কাজক আগস্থান দিছিল আনপিনে বিজেপিতে এতিয়া প্ৰায় আধা ডজন নেতাই ৰাজ্যসভালৈ মন মেলিছে এনে অৱস্থাত ৰাজ্যসভাৰ খালী আসনৰ বেলিকা ৰাজ্যৰ মুখ্যমন্ত্ৰী সভাপতিকে ধৰি বিজেপিৰ শীৰ্ষ নেতৃত্বই সিদ্ধান্ত ল'ব দৰাচলতে ২৬ৰ অংক এতিয়া অতিকে জৰুৰী বিজেপিৰ বাবে ৰিপোৰ্ট DY365